পিস্তল সহ 2 নগা যুৱকক আটক চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নিমনাগৰ সমীপৰ সিংফাং অঞ্চলত পিস্তল সহ 2 নগা যুৱকক আটক চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ নিমনাগৰ সমীপৰ সিংফাং অঞ্চল সমাজ বিৰোধী চক্ৰৰ ঘাটিলৈ পৰিণত হৈছে বুধবাৰে নিমনাগৰ সিংফাং অঞ্চলত এটা 9mm পিস্তল বিক্ৰী কৰিবলৈ আহি থকা অৱস্থাত 2 নগা যুৱক আটক হ'বলগীয়া ঘটনাই এই কথা পুনৰ প্ৰমাণিত কৰিলে অসম নাগালেণ্ড সীমান্তত মাৰণাস্ত্ৰ সহ 2 নগা যুৱকক আজি আটক কৰে CRPFৰ NEZ কোৱাড টুৰ অভিযানত অসম নাগালেণ্ড সীমান্তৰ সিংফাং আছিং কন্যা আৰু লংবৈ কন্যাকৰ পৰা আটক কৰা এটা 9mm পিস্তল আৰু 5 সক্ৰিয় গুলি উদ্ধাৰ কৰা হয় আটকাধীন 2 যুৱকৰ পৰা নাগালেণ্ডৰ মনজিলাৰ সংপৈ বস্তিৰ পৰা নগা দুৰ্বৃত্তৰ দলে এটা পিস্তল বিক্ৰী কৰিবলৈ সিংফালৈ আহি থকাৰ সম্ভেদ পাই নিৰাপত্তাৰক্ষীৰ দলটোৱে আবেলি এখন বাইকত নাগালেণ্ডৰ পৰা 2 নগা যুৱক আহি থকাৰ প্ৰত্যক্ষ কৰি তালাচী চলাওঁতেই যুৱকদ্বয়ৰ পৰা এটা পিস্তল উদ্ধাৰ কৰি মথুৰাপুৰ থানাত চমজাই দিয়ে সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট অসম আদিত্য